বৰ মজা কৰিম আহাজু নাহা একেলগে খেলো হাতে হাত ধৰি আমি উৰণীয়া কৰো এবাৰ উঠি এবাৰ বহি হাঁহি ধেমালি কৰি বৰ মজা কৰিম जेड़ा जुंगारो ঠিক আছে বাৰু আমি চলে যাম আমি যেনেকে বাইদেউ যেনেকে পবন পবন চানাকলৈ অসুবিধা পাইছে সেইখিনি গছ আছে তোমাৰ কি হৈ গৈছে আপোনালোকে যিটো গ্ৰুপত আছে সেইটো গ্ৰুপত বহক হ'ব আঠু হৰিণাগুলি মূৰৰ চুলি কাণ হাত হাতে নে দিব হাত 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 কাণ 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 বুকু গিলাস আরে মত নিব কোনে নিব নিতে যদি হাড়িতে না দেন যাও বুঝতে আর লাগতে হবে লাগতে এদিকে আমরা লিখে পিছে মই এবাৰ অলপমান স্পিডত কৰো তাৰমানে আমি দুবাৰ ট্ৰাইলে কৰো তো স্পিডত অলপ কম পুৰা মনত ৰাখিব চুলি কাণ বুকু আঁঠু হাত ভৰি ভৰিৰাগুলি মূৰৰ চুলি আঁঠু ভৰিৰাগুলি চুলি গাল কাণ মূৰৰ চুলি গিলাস ৰঙা ৰঙা আপেল পকা পকা বেল মুকলিত বহি কৰো সকলোৱে খেল ৰঙা ৰঙা আপেল পকা পকা বেল মুকলিত বহি কৰো সকলোৱে খেল ঠিক আছে বাৰু চকুকেইটা খোলা হৈছে আমি যিটো পঢ়িবলে যাম কিমান দিন লম 4 দিন সময় লম 4 দিন এখন বুক আমি লৰাটো দেখাবৰ কাৰণে 4 দিন লম এনেকুৱা বলে যাম আখৰ শিকি ভাষা বুজি নিপুণ আমি জ্ঞানেৰে কৰিম ক খ গাম আমি 1 2 3 4 শিকি পঢ়ি শুনি বুজি পৃথিৱী জ্ঞানেৰে জিনি
4খন হ'ব পাৰে 5খন হ'ব পাৰে 6খন হ'ব পাৰে কাৰ্ড গতিকে এই কাৰ্ড বিলাক এক দুইটা লিখা আছে তাও নাম্বাৰিং কৰা আছে 1 2 3 তে নাম্বাৰিং কৰা আছে সেই নাম্বাৰিংৰ পিছতে কাহিনী বিলাক হ'ব প্ৰথম অৱস্থাত ল'ৰা ছোৱালী বিলাকক আপোনালোকে কাহিনীটো কৰিব নালাগে কাহিনী তেওঁলোকক দেখাও যে ইয়াতে তোমালোকে কি লিখিছে নিশ্চয় হ'ব ইয়াতে এটা ককা আছে এটা আইতা আছে আমি বুঢ়া বুলি দেখিছো শব্দৰ পৰা বিৰত লিখিব লাগে বুঢ়া আমি যদি কওঁ বুঢ়া আছে বুঢ়ী দিলে আমাৰ কণী হতে ভিক্টোৰিব আমাৰ হম ল'ৰাটো বা ছোৱালীটো আপোনাৰ ঘৰত যদি আছে তেওঁলোকে মেগী বা ইয়াক পিছতে জানে মেগী জানে মেগী বা ইয়াক মেগী নিচিনা বস্তু তেওঁলোকক যদি কয় আপুনি যদি মেগীৰ জেগাত বেলেগ এটা পেকেট দি পেলাই কয় যে এইটো মেগী আনিছে দিয়া তোমালোকে খোৱা খাব জানো পঢ়িব জানে জানো মেগী নামটো পঢ়িব জানে জানো পেকেটটো তো পঢ়িব নাজানে কিন্তু মেগীৰ জেগাত বেলেগ বস্তু দিলে সিহঁতে নাখায় কিয় নাখায় কাৰণ মেগী নাখায় ল'ৰা ছোৱালীৰ মানে প্ৰথম অৱস্থাত ল'ৰা ছোৱালীৰ ধাৰণাটো এনেকুৱা তেওঁলোকে যিকোনো লিখা বস্তুবিলাক ছবি হিচাপে পঢ়ে এইবিলাক ছবি দিব লাগে ইয়াৰ অৰ্থটো তেওঁলোকে বুজি নাপায় এইবিলাক ছবি দিব লাগে এই আখৰবিলাক এটা ছবি সেইকাৰণে আমি মেগীটো দিলেহে মেগীটো ল'ব যদি মেগীৰ জেগাত বেলেগ কিবা বেলেগ বস্তু দিওঁ তেওঁলোকে নলয় দেখাত মেগীও একে ইয়াকো একে মেগীৰ জেগাত ইয়াক দিলে আমি নলয় মেগী যদি খাই ভাল পাওঁ আমাৰ শিশু আগবাঢ়িব নতুন অহম পঢ়া লিখা অহম নতুন শিশুৰ অহম শিক্ষিত শিশুৰ অহম ল'ৰা ছোৱালীৰ ওপৰত কি এক্টিভিটি কৰিছো ল'ৰা ছোৱালীৰ ওপৰত কি কৰিছো বাইদেউ নিৰীক্ষণ কৰিব আমি এতিয়া তুমি স্কুলটো কৰিম ল'ৰা ছোৱালীৰ কাৰণে নিৰীক্ষণ কৰক আপোনালোকে ক'ব এটা কথা নতুন অহম পঢ়া পঢ়িবলে যাম শিকিবলে যাম আখৰ শিকি ভাষা বুজি নিপুণ হম আমি জ্ঞানেৰে গঢ়িম অ আ ক খ গাম আমি 1 2 3 4 শিকি পঢ়ি শুনি বুজি পৃথিৱী জ্ঞানেৰে জিনি আমাৰ কণী হতে ভিক্টোৰিব আমাৰ হম আগবাঢ়িব আকাশতে আগান উৰাব আমাৰ শিশু আগবাঢ়িব নতুন অহম পঢ়া লিখা অহম আমাৰ প্ৰথম হোৱা নাই গতিকে প্ৰথমটো হ'বলৈ আমাৰ যিকেইটা কৌশল লাগে আমাৰ তাৰে লগতে ক'লেই প্ৰথমৰ বিষয়ে এতিয়া আমাৰ আলোচ্য বিষয়টো আহিছে লিখন মানে কি ইংৰাজী টাৰ্মটো ৰাইটিং তাৰমানে আমাৰ ভাষা শিক্ষণৰ যিটো 4 ব্লক বেলেঞ্চিয়া কোৰ্চ আছিলে তাৰে অন্তিমটো টপিক হৈছে লিখন ঠিক আছে বাৰু আমি লিখনৰ এটা এতিয়া কথাটো হ'ল নিজৰ দেশত এইটো খুলি পেলাই চাওক মুকলিত গৈ কৰো সকলোৱে খেল ৰঙা ৰঙা আপেল পকা পকা বেল মুকলিত
একেল ঠিক আছে ধন্যবাদ এই জায়গা তুমি কম্পিটিশন মনৰ বাক্যখিনি শুদ্ধভাৱে তেওঁ কি কৰিছে প্ৰকাশ কৰিছে তেওঁ লিখাখিনি শুদ্ধ হৈছে তাৰ পিছতে তেওঁৰ লিখনো হৈছে আৰু চিন্তাখিনি তেওঁৰ বিকাশ হৈছে লিখনৰ ক্ষেত্ৰত আমাৰ এটা সুবিধা দিব লাগে তাৰ ভিতৰত চাব যে লিখন হ'বলৈ হ'লে লিখনৰ 4টা পদ্ধতি আছে কখনো এটা মনত থাকিল নাই কখনো আমাৰ ভুল কৰিলে তাই ক'লে অলপ আগতে সবটো নম্বৰ এটা কওক আঠু ভৰিৰাঙুলি বুকু পিঠি ভৰিৰাঙুলি চুলি কঁকাল পিঠি কাণ কাণ নাক চকু গাল পেট কাণ ভৰিৰাঙুলি মূৰৰ চুলি বটল আজি তাৰ পৰা তেওঁলোকক লিখিব আছে মই প্ৰথমতে কি কৰিম যে তেওঁলোকক এটা ৰিভিউ কৰি দিওঁ সম্বন্ধবিলাকো শিকিব আৰু তেওঁলোকৰ যিটো আবেগিক সামাজিক বিকাশখিনি আছিলে সেই বিকাশখিনি সুস্থ ৰূপত হ'ব আমাৰ যদি NCF FS 2020 তাৰ মানে বুজিছিল নে NCF FS মানে কি বুজিছিল নে নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক তাৰ পিছতে ফাউণ্ডেশ্যন ষ্টেজ সেইকাৰণে NCF FS ৰ 6টা ডমেইন দিছিল লক্ষ্য দিছিল এটা লক্ষ্য এটা লক্ষ্য জানা বেছিকে 6টা প্ৰথমটো কি আছিল শাৰীৰিক বিকাশ তাৰপিছত সোশিয়াল সামাজিক আবেগিক বিকাশ তাৰপিছত কগনিটিভ বৌদ্ধিক বিকাশ তাৰপিছত লেংগুৱেজ এণ্ড লিটাৰেচি তাৰপিছত এটা কল দিবে চাও কল দিবে চাও আগৰ পেজৰ পৰা চাও না না কি কৰিছ কল দিও পঢ়িবলে যাম শিকিবলে যাম আখৰ শিকি ভাষা বুজি নিপুণ হম আমি জ্ঞানেৰে গঢ়িম অ ক খ গাম আমি 1 2 3 4 শিকি পঢ়ি শুনি বুজি পৃথিৱী জ্ঞানেৰে জি
আগবাঢ়িব আমাৰ অসম আগবাঢ়িব আকাশতে আগান উৰাব আমাৰ শিশু আগবাঢ়িব নিপুণ নতুন অসম পঢ়া লিখা অসম লোকমাত বা অন্যান্য যিবিলাক ধাৰণা সেই ধাৰণাবিলাক বাদ কৰি কিবা কাম কৰিব পাৰিছিল এনেকুৱা এটা দিনৰ কথা ভাবক যদি কাৰোবাৰ মাইণ্ডত আছে যে মই আজি এইটো কাম কৰিছিলোঁ এইটো কথা গণিতৰ একো আমাৰ মানে কনচেপ্ট লগা হোৱা নাই প্ৰয়োজন নাছিল আছে জানো ল'ৰা ছোৱালীখিনিৰ বুনিয়াদী সাংকেতিকতা জ্ঞানখিনি অলপ থাকেই অভিজ্ঞতা ফালৰ পৰা থাকে হয়নে গতিকে এতিয়া চাবচোন এতিয়া আমি গণিত শিকাবলৈ হ'লে ল'ৰা ছোৱালীক প্ৰথমতে আমি ছাৰে কালি আমাক কৈছিলে দুটা পদ্ধতি অৱলম্বন কৰিব কৈছিলে সৰু বাচ্চাটোৱে এই মেগী বানানটো পঢ়িব পাৰে জানো MAGGI মেগী বানান পঢ়িব পাৰে নেকি ডেৰিভেটিভ বানানটো পঢ়িব পাৰে নেকি বা আংকল চিক্সটো পঢ়িব পাৰে নেকি কিন্তু তাক বেলেগ বস্তু দিলে সি নলয় কাৰণটো কি মানে মই কি কৰো সেইটোৱে কৈ আছিলো আমাক যে কৈ আছিলো ELTS অপশ্যনটো L2 চিম্বল P2 পিক্সাৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ছবিৰ ধাৰণাটো সদায় বিভক্ত মেগীৰ পেকেটটো তেওঁলোকে সেইটো মেগী বুজি পাইছেনে এই ধাৰণাটো তেওঁলোকৰ মনত স্পষ্ট কৰাৰ এই টেকনিকটো আমি আপোনালোকে ষ্টুডেণ্ট এইবিলাক মানুহখিনি ভৰাই নাথাকো মই দুটা কথাখিনি আহিছোঁ শিক্ষকজনে শ্ৰেণীকোঠাত ল'ৰা ছোৱালীক প্ৰৱেশ কৰিব আৰু সদায় ল'ৰা ছোৱালী চিনি পোৱা বস্তু ল'ৰা ছোৱালীৰ লগত এপ্ৰপ্ৰিয়েট যিবিলাক বস্তু তেওঁলোকে ভাল পায় তেনেকুৱা বস্তু লৈ সোমাব পাৰিলে ভাল মই হাততে পেকেট আনিছোঁ দেখিছে নহয় দেখিছে পেকেটটো কিহৰ বিংগো চিপ পেকেট এটা আনিছোঁ পেকেটটো অনাৰ পিছত ল'ৰা ছোৱালীক প্ৰথমতে আপোনালোকে প্ৰথম টেকনিকটো কি আছিলে প্ৰথম টেকনিকটো কি আছিলে ইয়াৰ পিছত ইটো আছিলে বাস্তৱ অভিজ্ঞতা আৰু যিটো আমাৰ ফৰ্মুলা কাটৰ আছিল তাতে আছিল মৌখিক গাণিতিক কথোপকথন আপোনালোকে নিয়ক নি বাতানুগতিক কামখিনি কৰক গণনা কৰিব পাৰে ল'ৰা ছোৱালীক প্ৰথমতে আজি কেইমানজন থাকিলে আমাৰ কোনোবা অহা নাই নেকি কোন অহা থিয় দি আছোঁ আমাৰ 6জনহে ল'ৰা ছোৱালী আছিল বা 7জনহে আছিল আজি 4জন থাকিল এনেকুৱা ধৰণৰ মৌখিক গণনা কৰক মৌখিক গণনা তাতে আছিলেই প্ৰথমতে তাৰপিছত আপোনালোকে কি কৰক বোলে আজি এটা মই তোমালোকৰ লগত এটা সংখ্যাৰ ধাৰণা দিয়াৰ কাৰণে এটা আমি বিয়া ক'লে কোনে কোনে চকলেট খাই ভাল পোৱা হাত দাঙাচোন কোনে কোনে চকলেট ভাল পোৱা চকলেট ভাল পোৱা ঠিক আছে আমাৰ ইফালৰ পৰা দুজনে কি আছো তোমালোকে বাইদেউ কি আমাৰ ইফালৰ পৰা হাত দাঙিছো এটা আছে ব্যৱহাৰ কৰিবৰ কাৰণে পিছলৈ ব্যৱহাৰ কৰি আমি কি কৰিলো প্ৰথমতে এতিয়া কথাটো হ'ল আমি প্ৰথমতে বাস্তৱ বস্তুৰ অভিজ্ঞতাৰ পৰা গ'লো আমি চকলেট যি পাওঁ আমি চকলেট কিমান পালোঁ চৰি চকলেট যিটো না হাতত এতিয়া কাম কৰিব মই ইয়াতে কিছুমান কাৰ্ড থৈছোঁ কিছুমান ছবি থৈছোঁ যাৰ তাতে যেনেকৈ আছে ইয়াৰ পৰা তেনেকৈ মিলাই ল'ব লাগিব ছবিখন মিলাই ল'ব লাগিব ইয়াৰ পৰা মিলাই লওকচোন আহক
নিজৰ নিজে মিলাই মিলাই লওক এটা নিজৰ নিজে মিলাই লওক অলপ ছাত্ৰ ছাত্ৰী মিলোৱা ধৰণে মিলালে ভাল আমি যদি জানোৱে সৰু কথা ঠিক আছে তোমালোকে মিলাই লৈছা নহয় হাতত থকা চকলেটৰ লগত মিলাই লৈছা নহয় ঠিক আছে এবাৰ আকৌ ইয়াৰ পৰা মিলাই লওকচোন আমাৰ বাইদেউ মিলাই লোৱা নাই বাইদেউ মিলাই লওক আপোনাৰ দিয়াই নাই খালি আকৌ মিলাই লওক ইয়াৰ পৰা আকৌ মিলাই লওক ঠিক আছে এতিয়া আমি এইটো ফলৰ পৰা আহিলো আমি কিন্তু স্কুলত আমি সেইটো ফলৰ পৰা কৰিম সৰুৰ পৰা যামতো আমি এইটো ফলৰ পৰা গৈছো বাইদেউ মানে ৰেডি হোৱা নাই এতিয়া চাওক চকলেট খাওঁ কেইটা আছিলে চাৰিজন আকৌ নক'ব দেখা ল'ৰা ছোৱালী নহয় আমি মানে সিহঁতৰ কনচেপ্ট নাই বুলি ধৰি লৈছো টোটেলি জিৰ' সিহঁতে 1 2 3 যে নাজানে সেই কনচেপ্টটো লৈছো ইয়াতে মানে চকলেট কেইটা গুণিব দিছে এটা ভগাই পেলাই তাৰপিছত এই যে ছবিকেইটা দিছিলোঁ এই চকলেটবিলাক এটা এটাকৈ ওপৰত ল'ৰা ছোৱালী চাবচোন মিলাই ল'ব নাজানিলে মিলাই ল'ব ওপৰত এটা এটাকৈ ল'ব দিব টেকনিকটো শিকাবলৈ এটা এটাকৈ লোৱাচোন বুলি এটা চকলেটৰ এটা ছবিৰ এটা আৰু এটা এনেকৈ 4টা ল'ব লৈ এগেইন আকৌ আমি কি কৰিলোঁ আকৌ 4টা ৰস দিছিলোঁ 4টা ৰসত সেনেকৈ আকৌ মিলাই ল'লে ঠিক তেনেকৈ গোটেইকেইটাৰে একেখিনি প্ৰযোজ্য হ'ব এইটো বাইদেউ পাঠ কৰিব ইয়াৰ একেখিনি প্ৰযোজ্য হ'ব চকলেটবিলাক মিলাই ল'ব জাগাই ল'ব তাৰপিছত আমি শিক্ষকে কি কৰিছিলোঁ আমি নাম্বাৰ কাৰ্ড কিছুমান দিছিলোঁ এতিয়া এইখন কাৰ্ড মই বাইদেউক দিছিলোঁ এতিয়া আমি ধাৰণাটো তেওঁলোকক দিব লাগিব যে তোমাৰ হাতত যিহেতু এটা চকলেট আছিলে এটা চকলেটৰ লগত ইয়াতে আমৰ ছবি এটাই আছিলে আৰু ইয়াতে এটা ডট এটা বিন্দু এটাও এটাই আছিলে হয়নে গতিকে তোমালোকৰ এই চকলেটৰ লগত ছবিকেইটা মিল আছে গতিকে আমি এটাটো বুজাবৰ হ'লে আমি কি কৰিব লাগিব আমি এনেকুৱা ধৰণৰ স্ক্ৰীন এটা আমি ব্যৱহাৰ কৰোঁ এইটো হৈছে চিম্বল একটো ধৰণৰ ছবি আগতে কৈছে ছবিটো এটা মনত ৰাখে তোমালোকে এটা কথা মনত ৰাখে এনেকুৱা যে এটা বস্তু দেখা পোৱা তোমালোকে কৰবা সেইটো যদি আমি লিখিব লাগে তেনেহ'লে আমি এনেকৈ লিখিব লাগিব চিম্বল প্ৰতীকটো হ'ব এনেকুৱা গতিকে এইটো কি কয় জানানে এইটো এক বুলি কয় তলত আপুনি বানানটো দিব পাৰে এক হ'ব লাগিলে যেটো আমি প্ৰথমত আমি লিটাৰেচি 9 নিউমাৰেচি দালে তাৰমানে যে কি হ'ল স্কিল প্ৰেক্টিস কৌশল অনুশীলন তাৰ পিছতটো কি আহিল মেথ গেম এইটো আমি মেথ গেম কিবা খেলিলো নে এইটো গেমত আমি এই এক্টিভিটি ডেমো কিবা খেলিলো নে মেথ গেম সিম্বলৰ লগত মিলাব দিলো খেলিলে তাৰ পিছত আপুনি এটা কাম কৰিব পাৰে এনেকৈ যদি আমি 1 পৰা 9 লৈকে শিকাম বা 10 লৈকে শিকাম 10 লৈকে শিকালে মেথ গেমত আমি মেথ গেমটো খেলিব লাগে তাতে ল'ৰা ছোৱালীক জড়িত কৰে যদি কিবা এটা এক্টিভিটি কৰাব পৰা যায় সেইটো মেথ গেমত কৰিব নাই যদি আমি মৌখিক গণিতৰ হেতু কৰোঁ আমি আমাৰ যিটো কি কয় মৌখিক কথোপকথন যিটো ভংগী ভাগিত কৰোঁ তাতে যদি ল'ৰা ছোৱালীক ইনভলভ কৰে আমি এটা গান গাব পাৰোঁ 1 পৰা 9 লৈকে হয় হয় ধৰিবা মই তোমাক লাডু খাব দিছো খোৱা বুজাইছো কেইটা খোৱা তুমি নকবা এই গেমবিলাক খেলিব পৰা যায় আচ্ছা তেনেকুৱা আমাৰ ইয়াতে বহুতে কি হ'ব পাৰে আমাৰ চাবচোন অৰেল মেথডটো বুজি কৰি তাই দুই চকু নাই তিনি আলিত ভিক্ষা কৰে বুঢ়ী দুখৰ সীমা নাই চাৰিৰ দিনত মূৰত ঘূৰি গণনা কৰি চাই 5 টকাও নহ'ল দেখোন কি কৰো হাই 6 গাঁৱলৈ গ'লে 6 গাঁৱলৈ যাওঁ বুলি মনত ভাবি চাই তালৈকে গ'লে জানো বহুত ধন পায় ঠিক আছে অধিক ধন পায় তালৈকে গ'লে জানো বহুত ধন পায় পুৰস্কাৰ
7 দিন খোজকাঢ়ি এটা কথা কিন্তু মনত ৰাখিব খুচি কৰি বুলি কলি কুচা বেলেগ কালি বহুত সিধা পাৰ নাই কুচা আপোনালোকে মনত ৰাখিব ভাল হ'ব আমাক কেয়া কোনে দিয়া প্ৰথমত এটা কুচা হ'ব আৰু কুচা হ'ব আমাৰ সিধা পাৰ নাই প্ৰথমত এটা কিংকে নহয় সিগুৰি লক সিধা হ'ব দুই চকু নাই তিনি আলি ভিক্ষা কৰে দুখৰ সীমা নাই 4 দিনৰ মূৰত পুৰি গণনা কৰি চাই 5 টকাও নহল দেখোন কি কৰো হাই ছয়গাঁৱলৈ যাওঁ বুলি মনত ভাবি চাই তালৈকে গ'লে জানো অধিক ধন পায় 7 দিন খোজকাঢ়ি বুঢ়ী হতা হ'ল 8 বাৰ বমি কৰি বুঢ়ী পৰি গ'ল 9 টকা গাঁঠিত আছিল বুঢ়ীৰ তত নাই 10 জনে হাঁহি কৰি বুঢ়ীক লৈ যায় 10 জনে হাঁহি কৰি বুঢ়ীক লৈ যায় বঢ়িয়া বাইরে খুব সহজে করি না চাও পাড়া কাটি দিছিল কাটিয়ে দিছিল ইয়াটা কাটি দিছিল স্কুলত আমি কাটিয়ে দিছিল লৰা ছোৱালী কাটিয়ে দিলে এতিয়া কি সদালত কয় আছিলে আমি কৈছিল এডাল কাটি না তোমাক যেনেকে ব্যৱহাৰ কৰা কৰি পালি কৰিব লাগে 1 2 এডাল কাটি তাৰ ওপৰত প্লাস কৰি দিছিল দুখিন হৈ গল আৰু 1 2 ইকুৱেল টু কিমান হ'ল নে মেথ গেম মাইন্ড গেম হ'ল আমাৰ যে আমাৰ মাথাৰ কাৰণে মুখ পাত দিছিল লৰা ছোৱালী জিনিস লগাব পাৰি দিছিল দুতে কেনেকৈ থাকিব এটা দুতে পাঁচে হ'ব পাঁচে হ'ব পাৰিতো নহয় সিহঁতৰ মানে বহুত চিন্তা কৰিব এই বস্তুটো তোৰ গাণিতিক চিন্তাবিলাকৰ বিকাশ হ'ব এই গেমটো এইটো গেমৰ কাৰণে এজন আমাৰ আহিছে এতিয়া এইটো গেম মই গোটেই কেইজনৰ উদ্দেশ্য কৰি ওপৰ মাতা এক্টিভিটি ঠিক আছে বাইদেউ এটা থানি কি বনালে এনেকুৱা এইটো থানি কি কিমানটা বনাব পৰা যাব বাৰু উত্তৰ কিমানটা বনাব পৰা যাব উত্তৰ কিমান বনাব পৰা যাব ঠিক আছে বাৰু এইফালে কিন্তু বৰ্তমান দি থলো আমাৰ সেশন চলি থাকিব মাজে মাজে শুনিলে মুঠতে ইমান বয়োজ্যেষ্ঠ মানুহ ইয়াত বহি আছে কোনো ধৰণৰ মানে অন্যমনস্ক নোহোৱাকৈ আমাৰ লগত সহযোগ কৰিছে তাৰ কাৰণে পুনৰবাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰি কিবা যদি নকবলগীয়া কথা ইয়াতে কলো তাৰ কাৰণে ক্ষমা বিচাৰি ইমানতে মই মোৰ সেশনটো সমাপ্ত কৰিছো ধন্যবাদ হাতে হাত ধৰি ঘূৰণীয়া কৰো আহাচোন আহা একেলগে খেলো হাতে হাত ধৰি ঘূৰণীয়া কৰো আকৌ গাই যাব একেলগে খেলো হাতে হাত ধৰি ঘূৰণীয়া কৰো হাতে হাত ধৰি ঘূৰণীয়া কৰো আহাচোন আহা একেলগে খেলো হাতে হাত ধৰি ঘূৰণীয়া কৰো আহাচোন আহা একেলগে খেলো হাতে হাত ধৰি ঘূৰণীয়া কৰো আহাচোন আহা একেলগে খেলো হাতে হাত ধৰি ঘূৰণীয়া কৰো আহাচোন আহা একেলগে খেলো হাতে হাত ধৰি ঘূৰণীয়া কৰো
ব্যাকৰণৰ প্ৰয়োজন আছে সেই গ্ৰামাৰখিনিও তাতে আমি প্ৰশ্ন কৰিব যদি সেই দফাটোত স্কোপ আছে যে ইয়াত মানে কাল কেইটাৰ কথা আছে মই এটা কথা কৈছোঁ নাম্বাৰ কেইটা বচনৰ কথা কৈছোঁ তেতিয়া আপুনি দি দিব পাৰে নহয় যদি 1 বছৰৰ পৰা 2 বছৰ বা এইটো বৰ্তমান মোবাইলটো চাই থাকে সেইটো লগে লগে এটা ৰিপাৰ হয় সেই ৰিপাৰ কৰাচোনটো আজিকালি মোবাইল চবৰে আছে গতিকে গাৰ্জেনে কথাবিলাক শ্বেয়াৰ হ'ব বুজি পাইছে নে বাৰু যে বাইদেউ এনে মানে কৰে বোলে গতিকে এইটো হেৰি কৰিলে নহ'ব লাহে লাহে তেওঁলোক আগবাঢ়ি আহিব যে আপুনি মোক কৰে বুজি পাইছে নে বাৰু বা ছ'চাইটিখনে হয়তো আমাক চাই আছে নহয় জানো গতিকে কেতিয়াবা আমাৰ হিতে বিপৰীত হোৱাৰ চান্স এটা থাকি যায় গতিকে সেই অৱস্থাটোলৈকে নোযোৱালৈকে আমি যদি অলপমান এক্সপ্ৰেছন কৰিব পৰা যিকোনো কথা ক'ব পৰা হ'ব প্ৰচাৰটো কৰিব যে আপোনালোকে অংকতে এনেকৈ কৰিব পাৰে বা এনেকুৱা যিকোনো বিষয়ে তেওঁলোকে উপস্থাপন কৰিব পৰা হৈ যাব মৌখিক কথোপকথনৰ দ্বাৰা আপুনি ওজনৰ ধাৰণা দিবলৈ গৈছে ওজনৰ ধাৰণা দিবলৈ যাওঁতে ল'ৰা ছোৱালীক সুধিলে তোমালোকে কেতিয়াবা দোকানত কিবা গৈছিলা নেকি দোকানত কিবা বস্তু কিনিছা নেকি কি কিনিছা কি বুলি কোৱা এনেকুৱা ধৰণৰ কথাবিলাক আৰু এটা মতা হাতীক মাতি লৈ গ'ল এই চাৰক লাগিছি দুই মতা হাতী ফুৰিবলৈ গ'ল মকৰাৰ জালত পৰি ভয় খাই গ'ল আৰু এটা মতা হাতীক মাতি লৈ গ'ল তিনিটা মতা হাতী ফুৰিবলৈ গ'ল মকৰাৰ জালতে পৰিল মকৰাৰ জালত পৰি ভয় খাই গ'ল আৰু এটা মতা হাতীক মাতি লৈ গ'ল ফুৰিবলৈ গ'ল গৈ মকৰাৰ জালতে পৰিল মকৰাৰ জালত পৰি ভয় খাই গ'ল আৰু এটা মতা হাতীক মাতি লৈ গ'ল পাঁচ মতা হাতী ফুৰিবলৈ গ'ল গৈ মকৰাৰ জালতে পৰিল মকৰাৰ জালত পৰি ভয় খাই গ'ল আৰু এটা মতা হাতীক মাতি লৈ গ'ল ছয় মতা হাতী ফুৰিবলৈ গ'ল গৈ মকৰাৰ জালতে পৰিল মকৰাৰ জালত পৰি ভয় খাই গ'ল আৰু এটা মতা হাতীক মাতি লৈ গ'ল সাতটা মতা হাতী ফুৰিবলৈ গ'ল গৈ মকৰাৰ জালতে পৰিল মকৰাৰ জালত পৰি ভয় খাই গ'ল আৰু এটা মতা হাতীক মাতি লৈ গ'ল আঠটা মতা হাতী ফুৰিবলৈ গ'ল গৈ মকৰাৰ জালতে পৰিল
পৰিল মকৰাৰ জালত পৰি ভয় খাই গ'ল আৰু এটা মোটা হাতীক মাতি লৈ গ'ল মকৰাৰ জালতে পৰিল মকৰাৰ জালত পৰি ভয় খাই গ'ল আৰু এটা মোটা হাতীক মাতি লৈ গ'ল মকৰাৰ জালতে পৰিল মকৰাৰ জালত পৰি ভয় খাই গ'ল আৰু ভয় খাব বুলি ৰুমত সোমাই গ'ল সুবিধা বাইদেউ হাত খান দাঙি ধৰক ছবিটো লাগি তোমাৰ লগত আমাৰ মেটাৰটো কাম দিলে মই 1 2 3 কৰি ৰেডি কৰিম 1 2 3 কৰি ৰেডি কৰিম গো বুলি ৰেডি 1 2 3 গো একেলগে হাঁহি দিব বাইদেউ হাঁহি এতিয়া আৰু এজন থাকে কাৰোবাৰ আছিল 4 5 টকা বড়ো ভাষা কাম কৰিছিল কাৰোবাৰ কৈছিলে পাহৰিলো এইখিনি এটাৰে কৈছিল অফিচিয়েল কাম থাকে তেখেতে ক শ্ৰেণী আৰু আপোনাৰ ক্লাছ 1টো কৰে তেখেতে কেনেকৈ কৰি আছে গম নাপাওঁ অলপ 2-4টা ক্লাছ কৰাৰ পিছত যেতিয়া ছাত্ৰ ছাত্ৰীখিনি বৰ হয় আপোনাৰ কমন টপিক বিচাৰিবা এটা ল'ব পাৰে আৰু যদিহে নাই তেতিয়াহ'লে এইটো তাতে সেইখিনি ফলপ্ৰসূ হ'ব জানো নহয় নাথাকিলে নহ'ব লাৰ্ণিং আউটকাম দিছে প্ৰথম শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে কি শিকিব দ্বিতীয় শ্ৰেণীত কি শিকিব সেইটোৱে আমাৰ মেইন উদ্দেশ্য আমাৰ পাঠবিলাকতো আমাক সেই শিক্ষণ উদ্দেশ্য পূৰণ কৰাৰ কাৰণেহে দিছে পাঠবিলাক লেচনবিলাক আমাৰ প্ৰথম শ্ৰেণীত কোৱা হৈছে যে ল'ৰাটো বা ছোৱালীটোৱে বাকীকেইটাত অসুবিধা হ'ব সেইটো শিক্ষিত সিহঁতক প্ৰেক্টিছে কৰিব দি থাকক যেতিয়া সপ্তাহ দিয়া আছে যিমানে প্ৰেক্টিছ কৰিব সদায় এইখিনি টেকনিক ইউজ কৰি থাকক যিমানে প্ৰেক্টিছ কৰিব হৈ যাব পাছটো পৰ্যন্তলৈকে তাৰপিছত কি আহিব জানেনে ল'ৰাটো বা ছোৱালীটো যদি আমি যিকোনো বিষয় শিকাবলৈ যাওঁ আপোনাৰ চাওকচোন পৰীক্ষণত 5 দিন আহিল আজি সদায় 5 দিন 5 দিনত আপোনালোকক বহুতো কথা কোৱা হ'ল মই দুদিন ক'লোঁ মহেশে দুদিন কৰা মানুহবোৰে কৈছে বিভিন্ন কথা কৈছে সকলোৰে সকলোখিনি কথা আজি যেন মনত আছে নেকি আপোনাৰ আছে নেকি মনত এতিয়া কি মনত বাৰে বাৰে যোগ কৰা যোগ কৰা পুৰণ বাৰে যোগ কৰা এইটো হ'ল পুৰণ এতিয়া চাব নাও দেখিছা কৰবাত নাম দেখিছা নে নাই এই নাম দেখিছা ক'ত দেখিছা মোবাইলত আজিকালি গাঁৱে ঘূৰে চহৰে নগৰে নে কি নৰে নে বঠা বাই যায় নৰে নৰ গৈ
নদীৰ মাছ পায় টুপি পিন্ধি নৰেনে খৰখেদা কৈ যায় হাতত ৰুমাল লৈ নৰেনে নদীৰ ঘাট পায় নাওত উঠি নৰেনে বঠা বাই যায় নৰেনৰ নাও গৈ নদীৰ মাছ পায় ঐ যা দূৰ কবত নৰেনৰ নাওৰ টিং এটা ভাঙি যায় দূৰ কবত নৰেনৰ নাওৰ টিং এটা ভাঙি যায় পিছপিনে চাই দেখে আনটো টিঙো নাই তথাপিও নৰেনে বঠা বাই যায় অলপ পিছত নৰেনৰ নাওৰ মাছটো ভাঙি যায় মাছ খণ্ডৰা নদীৰ মাজত নৰেনে হাবু ডাবু খায় হাতুৰি নৰেনে কিনো দেখা পায় হাতেৰে লাৰি চাৰি চলাটোহে পায় পৰিয়ালটোৱে চলাটোহে পায় টিচাৰ পেজত আপোনাৰ হেডমাষ্টাৰ ট্ৰেইনিঙত লগত হ'ব পাৰে যদি টিচাৰ কাম আছে আমাৰ ইতিমধ্যে কৈ থৈছে যে কৰ্মচাৰী যোনে আহিব তেওঁ আৰু নেক্সট এক্সেল ট্ৰেইনিং আহিব নালাগে ডেট মিনছ কি আপুনি ট্ৰেইনিং ল'লে মানে আপোনাৰ এতিয়া হেডমাষ্টাৰ যোৱাৰ লগে লগে ক'ব বাইদেউ আপুনি 1 2 কিনে চাওক তাৰে লিটাৰেচি আছে নিউমাৰেচি আছে এতিয়া আপোনাৰ কাৰণে চেলেঞ্জ আহি পৰিব তেতিয়া সেনেকুৱা অৱস্থাত আপুনি তথাপি বৰ্তমান আমি বেছি গুৰুত্ব দিব লাগিব এতিয়া আপুনি নিউমাৰেচিৰ ক্ষেত্ৰত আপুনি কি টেকনিক এপ্লাই কৰিব যিহেতু গণিতে পঢ়াবলৈ আপুনি কি কৰিব ঠিকে আছে এইটো টেকনিক ইয়াৰ পিছত আৰু কাৰোবাৰ ক্লাছ কৰিব লাগিব কোনোবাই ক্লাছটো ফলপ্ৰসূ কৰিবৰ কাৰণে আমাৰতো দুটা মিডিয়াম এতিয়া বৰ্তমান আমাৰ এটা মিডিয়াম আছে এইটো চনত 24-25 কিন্তু যোৱাবছৰক লৈ আমাৰ দুটা মিডিয়াম আছিল বড়ো মিডিয়াম আৰু অসমীয়া মিডিয়াম থাকলে আমাৰ 12টা ক্লাছ ছয়টা কৰি যোৱাবছৰক লৈ আমাৰ 13টা চলি আছিল কিন্তু 13টা চলি প্ৰত্যেক ক্লাছতে এটা দুটাকৈ চলি আছিল চলি থাকিলে তাৰমানে আমাৰ ক্লাছটো 12টাই আছিল আৰু আমাৰ টিচাৰ হৈছিল দুজন একজন বড়ো মিডিয়ামৰ একজন অসমীয়া মিডিয়ামৰ হৈ থাকিলে এতিয়া বড়ো মিডিয়ামৰ ছাৰৰ বলেন ৰামচিয়াৰী বুলি আপোনালোকে শুনছে কিজানি তাৰমানে কোনোদিন তাৰমানে চলি পঢ়াৰ লগত তাৰমানে কোনটো তিয়াৰ ক'ত ব্যৱহাৰ কৰিম সঠিক প্ৰয়োগ সেইখিনি জানিব লাগিব বাইদেউ গণিতৰ পাছত গণিতখনৰ পাঠ্যপুথিখনটো উল্লেখ কৰা নাই ইয়াত কি বাইদেউৰ ক্লাছটো সেইখিনি চব নিজে কিন্তু অৱনীত হ'লে সেইখিনি অলপ ভাল হৈছে মই আপোনাৰ কিবা কাম দিম দৰিয়া কাৰণ যদি কাৰো কাম নকৰে মাটিত পৰে তেতিয়া কিবা কথা বেছিকে পাব মানুহে কৰিব লাগিব লৈ যাওক আপুনি আমাৰ বাৰু জুৰিবা বাইদেউ চিলেক্ট হৈছে নাই মানে বাইদেউৰ নাম গীতাঞ্জলি মনত ৰাখিব দেই ইফালৰ পৰা গীতাঞ্জলি বাইদেউ পাব ইফালৰ পৰা গীতাঞ্জলি বাইদেউ লাহে মাৰো
জোরে মারো এই ভয় ভয় কি ভাল লাগিছে ভাল লগা দিছে বেয়া তুমি নাজানো আকৌ বেয়া লাগিব পাৰে কাৰোবাৰ বেয়া লগাটো আলোচনাৰ বিষয় নহয় ভাল লগা দিছে বেয়া চব কেঞ্চাৰ মুৰা আপোনাক কৰিছে আপুনি ৰিপ্লাই কি দিব দেখা গৈছে ধন্যবাদ দিছে ঠিক আছে আৰু তেওঁ যাতে চাকৰি দিব ভাল গ'লে আপুনি আশীৰ্বাদ দিব তাক ডাঙৰ দিয়ে হয়নে ঠিক আছে কাৰণ আপোনাক ক'বলৈ আপুনি কৈছিল যাব এতিয়া আপুনি কৈছে হয় আপুনি কি দেখিছে আৰু কি দেখিছে বাহ এইটো কিন্তু হয় এইটো কিন্তু হয় এতিয়া আপুনি এটা প্ৰথমবাৰ যে আপোনাক কৰিলে আপুনি কি দেখিব এটা দিয়ক নিশ্চয় সময়ত অতিবাহিত কৰিছে 5 দিন সময় অতিবাহিত কৰিছে এইবাৰ আপুনি কওক বিচাৰে কি ভাল লাগিছে কারণ আপনি যেন আমাদের মিশিওর কথা মারিতে কে বুঝিয়া মন্ত্রী জন এজন আছিল কি নাম আছিল বীরবল হাজ কথাবিলা কওতে তোমাক মানে এনেকুৱা ধৰণৰ মানে ৰহন লগাইলো বীরবল আছিল এটা কথাটো হল বীরবল ইমানেই বুদ্ধিয়ক আছিল মানে আকবৰৰ মানে বীরবলক লৈ সমস্যা পৰি যায় আকবৰে কেতিয়াবা কি উত্তৰ দিব বীরবলক এতিয়া আকবৰে ভাবিলে এই সদায় ৰাজসভাত আহি পেলাই বিভিন্ন ধৰণৰ প্ৰশ্ন আলোচনা কৰি আমাক যদি অশান্তি দিবৰ বাকী নাই গতিকে ই নাহা হ'লে ভাল আছিল ৰাজসভাত ই আহিলে আমাৰ বিৰাট অশান্তি এতিয়া কথাটো হ'ল আকবৰে চিন্তা কৰিলে বোলে কালি তাক মই মোৰ ৰাজসভাত আহিম যে দৌৰি তোমালোকে এটা কাম কৰা কালি যদি কিবা কাৰণত বীৰবল আহিলে তাক ভিতৰত সোমাব নিদিবা কবা যে মহাৰাজৰ আদেশ আছে আজি কোনো বাহিৰা মানুহ মন্ত্ৰীসভাত সোমাব নোৱাৰে সেইকাৰণে অন্যৰা দৰ্জাত তোমালোকে আজি ব্যক্তিকে ভিত্তি আছে বাটটো খুলি দিয়া মই ভিতৰত সোমাম সেনেকে ক'লে কওঁতে দুৱৰীয়া কৈছে যে প্ৰথম দুৱৰীয়া কৈছে যে হেৰি মহাৰাজ মই আপোনাৰ ভিতৰত যাব দিব নোৱাৰিম ভিতৰত যাব দিব এটা কাৰণত নোৱাৰিম মই যদি ভিতৰত যাম তাৰে মই তোমালোকক আরে 10 ভাগৰ এক ভাগৰ কিমান 20 টকা 20 টকা দুৱৰী লোক লাগি গ'ল এই মই যদি এক ভাগ আৰু কি লাগে ওলাই বহুত বস্তু দিব নিশ্চয় এক ভাগ পালে মই দুৱৰী নকৰিলে চলিব পাৰিম সেইখিনি আধা দিন প্ৰথমবাৰ বলে যিখিনি বস্তু মই 10 ভাগৰ এক ভাগ দিম পিছৰবাৰ বলে 2 ভাগৰ এক ভাগ দিম সেইখনৰ ৰজাৰ দুৱৰী কি মানে ইউ আজি কৰোঁ মানে দুৱৰী ৰাখিও ৰাখিব পৰা নাই এতিয়া কি কৰা যায় মই আৰু ক'ব নোৱাৰে যে মই মানা কৰিছিলো আহিবৰ কাৰণে ভিতৰত মানা কৰিছে বুলি ক'লে যে বিলবলে বুজিব কিয় মানা কৰিছে মই কি দিওঁ কোতে মহাৰাজে এটা ক'ব নোৱাৰে নকৈ পেলাই মহাৰাজে ক'লে যে চলাই দিয়ক চলাই লাগিব বিলেক নালাগে তাৰপিছত বীৰবল আকবৰ উপায়ী হৈ পেলাই লগত থকা প্ৰহৰীকেইটা ক'লে এই প্ৰহৰীয়ে দিছিলে ইয়াক বোলে 100 টা চল লাগে 100 টা কাম কৰি চল মাৰি ইয়াৰ পৰা আউট কৰি দিয়া দিলে তেতিয়া বীৰবলে কৈছে নকব মহাৰাজ মই 100 টা চলহে বিচাৰিছোঁ চলকেইটা মোক দিয়ক কিন্তু দিব কেনেকৈ জানে মই ইয়াৰ চলকেইটা নাখাম বাহিৰত গৈ চলকেইটা খাম আহোঁতে মই 20 ভাগৰ আধা দিব লাগিলে পাঁচ পুৰা 8 কিমান যে মহাৰাজী পঢ়িও এই তাক 40 টা চল দিয়া কিমান দিলে গোল 40 টা চল তাৰ পিছত 40 টা চল দি আহি পালে 60 ৰাখা 30 50 কিমান গ'ল 90 টাকা গ'ল এতিয়া 10 50 টা চল মাৰি তাৰ ওলাই আহিলে লাষ্ট কিমান টকা পালে 10 টা লাষ্ট 10 টা 110 বা কিমান 10 টা 10 কিমান হ'ব 10 গুণ 10 টা কেইটা চল বাকি থাকিল 10 আৰু কি কিমান টা ফল হ'ল তাৰ পিছত বীৰবলক পাৰ দিব পাৰিলে নে দৌৰি গিটাই পাৰিলে তে এই বস্তুটো ফকাখন আনা আহিল না হালবাৰাটো এই হালবাৰাটো আমাৰ সনকৰে খুব চমুকে ৰাতে উপস্থাপন কৰিছিল মই অলপ ৰহন খানি দিছো মানে তাৰ আৰু যেতিয়া কৈছিল একদম শৰ্টকে কৈছিল কথা কিন্তু মই মনত ৰাখি মই ৰহন খানি অলপ বেছিকে কৰো ইয়াতে মই এটা বস্তু এপ্লাই কৰিলো হালবাৰাটো কওঁতে আপোনালোকে লক্ষ্য কৰকচোন প্ৰথম অৱস্থাত মই কথা কৰি আছে ৰাষ্ট্ৰৰ ফালে সৰকাৰৰ ফালে দিবনে অলাইনে চৰকাৰক মই কৈছো নি কথা কোনে উত্তৰ দিছে আপোনালোকে অলপ সময় কাৰণে ষ্টুডেণ্ট হৈ গৈছে ইয়াতে উত্তৰ কি আপোনালোকৰ মাজত আহিছে হয়নে এই জিয়াৰাম মেখলা নাম শ্ৰী প্ৰণীতা দাস মই কপাল গভৰ্ণমেণ্ট প্ৰাথমিক
সহকাৰী শিক্ষয়িত্ৰী। আপুনি কিহৰ ধাৰণা দিব যুগৰ? হয় যুগৰ ধাৰণা। প্ৰথমতে আমি সংখ্যাৰ ধাৰণাটো দিম। হয়। ইয়াত ল'ম 2। হয়। ইয়াত ল'ম 3। হয়। ইয়াত যোগ কৰিলে কিমান হ'ব? 2 3 5। হয়। এতিয়া আমি সংখ্যাৰ ধাৰণাটো দিলোঁ। এতিয়া আমি বৌদ্ধিক বিকাশৰ কাৰণে এইটো ইয়াত ফিজিকেল ডেভেলপমেণ্ট আহি যাব। ইয়াত ল'ম 2টা। এইফালে ল'ম আমি 3টা। আমাৰ মুঠ কিমান হ'ল? 5টা। ইয়াত আমি 5টা লিখিম আৰু 5টা ইয়াত পাম। হয় ঠিক আছে বাইদেউ থেংক ইউ। ঠিক আছে মই দি দিম ইউটিউবত একেলগে। আমাৰ এইখন ইউটিউবত আজি বোলে মহেশ ডেকা কালি বোলে পঢ়িবলে যাম, শিকিবলে যাম, আখৰ শিকি ভাষা বুজি নিপুণ হম আমি জ্ঞানেৰে গঢ়িম। অ আ ক খ গাম আমি 1 2 3 4 শিকি পঢ়ি শুনি বুজি পৃথিৱী